পোনপ্ৰথমতে আপোনালোকৰ মাধ্যমক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক আটাই জানে যে শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত পৰম্পৰাগতভাৱে আমাৰ যি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা আমি প্ৰতি বছৰে আয়োজন কৰোঁ। এইবেলিও মনটো গধুৰ থাকিলেও আমি যি আমাৰ ধৰ্মীয় ৰীতি নীতি আছে, ধৰ্মীয় ৰীতি নীতিৰে আমি এইবেলি অহা 28 তাৰিখৰ পৰা অহাকালিৰ পৰা আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকে দেখিছে যে আটক ধুনীয়াকৈ আমাৰ যি মণ্ডপ, মূল মণ্ডপটো সজাই তোলা হৈছে। অসমীয়া যি সংস্কৃতি জাপিৰে আমাৰ মণ্ডপ এইবাৰ তৈয়াৰ কৰা হৈছে। আৰু আমি এইবাৰ প্ৰয়াস কৰিছোঁ, বিশেষকৈ আমি এই পূজাখনত আমি এইবাৰ প্ৰয়াস কৰিছোঁ স্বচ্ছতাৰ প্ৰতি আমি বিশেষভাৱে নজৰ ৰাখিছোঁ। কাৰণ আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিছে স্বচ্ছতাই পৰম ধৰ্ম, সেই নীতিক আমি সুৰগত কৰি আমি পূজাখন আয়োজন কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমি এইবেলি আমাৰ পূজাৰ ভিতৰত যিসমূহ দোকান থাকিব, প্ৰতিখন দোকানতে আমাৰ প্ৰতি বছৰে এইটো আমি অনুষ্ঠিত কৰোঁ, কিন্তু প্ৰতি বছৰে আমি প্ৰতিখন দোকানত একোটাকৈ ডাষ্টবিন বা তেখেতসকলৰ যি পেলনীয়া বস্তু থাকে আমি পেলোৱাৰ ব্যৱস্থা ৰাতিপুৱাৰ ভাগতে আমি কৰোঁ। এইবিলো আমি নিশ্চিতভাৱে কৰিছোঁ। আৰু অসমবাসী তথা ভাৰতবাসীৰ আচলতে মনটো এইবাৰ অতিকে বেয়া, কাৰণ আমাৰ হাতেৰে সাৰ্থক আমাৰ হিয়াৰ আমঠু অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰে এগৰাকী মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা কিছুদিন আগতে নোহোৱা হৈছে। আৰু আমি এইটোও লক্ষ্য ৰাখিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি কেনেকৈ প্ৰতিবাৰে আমি সুঁৱৰি থাকিব পাৰোঁ, তাৰ বাবে আমি পূজাখনতে আমি এইবুলি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটাৰ আয়োজন কৰিছোঁ। প্ৰতিদিনে ৰাইজে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। আমাৰ যি সোমাই অহা গেটৰ প্ৰৱেশ দ্বাৰৰ কাষতে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সমগ্ৰ অসমবাসী সমগ্ৰ নলবাৰীবাসীকে অনুৰোধ জনাইছোঁ, আমাৰ পূজাখন চোৱাৰ লগতে পূজাখনত আমোদ লোৱাৰ লগতে পূজাত ধৰ্মীয় যি কাৰ্যসূচী আছে ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি প্ৰতিচ্ছবি আছে, জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিটো আপোনালোকে মাল্যাৰ্পণ বৰ্তি প্ৰজ্বলন কৰিব পাৰিব। কাৰণ সমগ্ৰ অসমবাসীৰে এইবেলি আমাৰ মন আচলতে অতিকে বেয়া। তাৰ মাজতো যিহেতুকে আমাৰ পৰম্পৰাগত যি মা দেৱী দুৰ্গাৰ পূজা আমি পালন কৰিবই লাগিব, আৰু এইবিলো আমি শ্ৰী শ্ৰী হৰি মন্দিৰে অহাকালিৰ পৰা পালন কৰাৰ বাবে আয়োজন কৰিছোঁ। অতি আটক ধুনীয়াকৈ আমাৰ এখন মেলাৰো ইয়াতে এইবাৰ আমন্ত্ৰণ জনোৱা হৈছে। এই মেলাখনত আমাৰ সৰু ল'ৰা ছোৱালীৰ বাবে খেলা সামগ্ৰী বা আমাৰ সৰু ল'ৰা ছোৱালীয়ে যি আমাৰ নিজৰ মনটো ভাল লাগিবলৈ যিসমূহ বস্তু থাকে খেলা ধূলা সেইবিলাক কৰিবলৈ এইবাৰ সক্ষম হ'ব। আৰু আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ নলবাৰীবাসীকে আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰত হ'ব লগা দুৰ্গা পূজালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰতিগৰাকী নলবাৰীবাসী প্ৰতিগৰাকী অসমবাসীকে আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। ধন্যবাদ। আপোনালোকে নিশ্চিতভাৱে প্ৰতি বছৰে জানে যে আমাৰ নলবাৰীত বিভিন্ন পূজা ইয়াত নলবাৰী জিলাত অনুষ্ঠিত হয়। নলবাৰী সমষ্টিত বিভিন্ন পূজা অনুষ্ঠিত হয়। তাৰ মাজতো শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজে উপস্থিত হ'বলৈ চেষ্টা কৰে। আৰু আমি আপোনালোকে নিশ্চিতভাৱে আগে পিছেও গম পায় যে ইয়াত লক্ষাধিক ভক্তৰ সমাগম ঘটে। কাৰণ নলবাৰী হৰি মন্দিৰত এটা পৰিৱেশ এটাৰ বিশেষভাৱে সৃষ্টি কৰা হয়, যাতে পূজাখনত আহি কোনো ৰাইজে যাতে অসুবিধা নাপায়, তাৰ বাবে আমি সদায় লক্ষ্য ৰাখোঁ। আৰু আমাৰ সদায় ইয়াত ভোগৰ ব্যৱস্থা আছে। আৰু আমাৰ স্বাস্থ্য সম্বন্ধীও আমাৰ যি স্বাস্থ্যৰ বাবে আমাৰ এটা ষ্টলত তৈয়াৰ কৰা হৈছে, তাতে সদায় আমাৰ ডক্টৰ বা আমাৰ যি চিকিৎসক বা আপোনাৰ নাৰ্ছ প্ৰতিগৰাকী ইয়াত সেৱা আগবঢ়াব। আৰু আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ বাবে আমাৰ ৰাইজ বা ভক্তপ্ৰাণ ৰাইজে আহি শ্ৰী শ্ৰী হৰি মন্দিৰত সমাগম ঘটে। আৰু এইবিলো আমি আশা কৰিছোঁ যে লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আটাইকে এই পূজালৈ আমন্ত্ৰণ জনাইছোঁ। পোনপ্ৰথমতে আপোনালোকৰ মাধ্যমক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক আটাই জানে যে শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত পৰম্পৰাগতভাৱে আমাৰ যি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা আমি প্ৰতি বছৰে আয়োজন কৰোঁ। এইবেলিও মনটো গধুৰ থাকিলেও আমি যি আমাৰ ধৰ্মীয় ৰীতি নীতি আছে, ধৰ্মীয় ৰীতি নীতিৰে আমি এইবেলি অহা 28 তাৰিখৰ পৰা অহাকালিৰ পৰা আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকে দেখিছে যে আটক ধুনীয়াকৈ আমাৰ যি মণ্ডপ, মূল মণ্ডপটো সজাই তোলা হৈছে। অসমীয়া যি সংস্কৃতি জাপিৰে আমাৰ মণ্ডপ এইবাৰ তৈয়াৰ কৰা হৈছে। আৰু আমি এইবাৰ প্ৰয়াস কৰিছোঁ, বিশেষকৈ আমি এই পূজাখনত আমি এইবাৰ প্ৰয়াস কৰিছোঁ স্বচ্ছতাৰ প্ৰতি আমি বিশেষভাৱে নজৰ ৰাখিছোঁ। কাৰণ আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিছে স্বচ্ছতাই পৰম ধৰ্ম, সেই নীতিক আমি সুৰগত কৰি আমি পূজাখন আয়োজন কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমি এইবেলি আমাৰ পূজাৰ ভিতৰত যিসমূহ দোকান থাকিব,
প্ৰতিখন দোকানতে আমাৰ প্ৰতি বছৰে এইটো আমি অনুষ্ঠিত কৰোঁ, কিন্তু প্ৰতি বছৰে আমি প্ৰতিখন দোকানত একোটাকৈ ডাষ্টবিন বা তেখেতসকলৰ যি পেলনীয়া বস্তু থাকে আমি পেলোৱাৰ ব্যৱস্থা ৰাতিপুৱাৰ ভাগতে আমি কৰোঁ। এইবিলো আমি নিশ্চিতভাৱে কৰিছোঁ। আৰু অসমবাসী তথা ভাৰতবাসীৰ আচলতে মনটো এইবাৰ অতিকে বেয়া, কাৰণ আমাৰ হাতেৰে সাৰ্থক আমাৰ হিয়াৰ আমঠু অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰে এগৰাকী মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা কিছুদিন আগতে নোহোৱা হৈছে। আৰু আমি এইটোও লক্ষ্য ৰাখিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি কেনেকৈ প্ৰতিবাৰে আমি সুঁৱৰি থাকিব পাৰোঁ, তাৰ বাবে আমি পূজাখনতে আমি এইবুলি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটাৰ আয়োজন কৰিছোঁ। প্ৰতিদিনে ৰাইজে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। আমাৰ যি সোমাই অহা গেটৰ প্ৰৱেশ দ্বাৰৰ কাষতে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সমগ্ৰ অসমবাসী সমগ্ৰ নলবাৰীবাসীকে অনুৰোধ জনাইছোঁ, আমাৰ পূজাখন চোৱাৰ লগতে পূজাখনত আমোদ লোৱাৰ লগতে পূজাত ধৰ্মীয় যি কাৰ্যসূচী আছে ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি প্ৰতিচ্ছবি আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিটো আপোনালোকে মাল্যাৰ্পণ ভৰ্তি প্ৰজ্বলন কৰিব পাৰিব। কাৰণ সমগ্ৰ অসমবাসীৰে এইবুলি আমাৰ মন আচলতে অতিকে বেয়া। তাৰ মাজতো যিহেতুকে আমাৰ পৰম্পৰাগত যি মা দেৱী দুৰ্গাৰ পূজা আমি পালন কৰিবই লাগিব, আৰু এইবিলো আমি শ্ৰী শ্ৰী হৰি মন্দিৰে অহাকালিৰ পৰা পালন কৰাৰ বাবে আয়োজন কৰিছোঁ। অতি আটক ধুনীয়াকৈ আমাৰ এখন মেলাৰো ইয়াতে এইবাৰ আমন্ত্ৰণ জনোৱা হৈছে। এই মেলাখনত আমাৰ সৰু ল'ৰা ছোৱালীৰ বাবে খেলা সামগ্ৰী বা আমাৰ সৰু ল'ৰা ছোৱালীয়ে যি আমাৰ নিজৰ মনটো ভাল লাগিবলৈ যিসমূহ বস্তু থাকে খেলা ধূলা সেইবিলাক কৰিবলৈ এইবাৰ সক্ষম হ'ব। আৰু আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ নলবাৰীবাসীকে আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰত হ'ব লগা দুৰ্গা পূজালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰতিগৰাকী নলবাৰীবাসী প্ৰতিগৰাকী অসমবাসীকে আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। ধন্যবাদ। আপোনালোকে নিশ্চিতভাৱে প্ৰতি বছৰে জানে যে আমাৰ নলবাৰীত বিভিন্ন পূজা ইয়াত নলবাৰী জিলাত অনুষ্ঠিত হয়। নলবাৰী সমষ্টিত বিভিন্ন পূজা অনুষ্ঠিত হয়। তাৰ মাজতো শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজে উপস্থিত হ'বলৈ চেষ্টা কৰে। আৰু আমি আপোনালোকে নিশ্চিতভাৱে আগে পিছেও গম পায় যে ইয়াত লক্ষাধিক ভক্তৰ সমাগম ঘটে, কাৰণ নলবাৰী হৰি মন্দিৰত এটা পৰিৱেশ এটাৰ বিশেষভাৱে সৃষ্টি কৰা হয় যাতে পূজাখনত আহি কোনো ৰাইজে যাতে অসুবিধা নাপায়, তাৰ বাবে আমি সদায় লক্ষ্য ৰাখোঁ। আৰু আমাৰ সদায় ইয়াত ভোগৰ ব্যৱস্থা আছে। আৰু আমাৰ স্বাস্থ্য সম্বন্ধীও আমাৰ যি স্বাস্থ্যৰ বাবে আমাৰ এটা ষ্টলত তৈয়াৰ কৰা হৈছে, তাতে সদায় আমাৰ ডক্টৰ বা আমাৰ যি চিকিৎসক বা আপোনাৰ নাৰ্ছ প্ৰতিগৰাকী ইয়াত সেৱা আগবঢ়াব। আৰু আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ বাবে আমাৰ ৰাইজ বা ভক্তপ্ৰাণ ৰাইজে আহি শ্ৰী শ্ৰী হৰি মন্দিৰত সমাগম ঘটে। আৰু এইবিলো আমি আশা কৰিছোঁ যে লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আটাইকে ইয়াত এই পূজালৈ আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।